পেন্টিকস এই পেন্টিকসৰ বিষয়ে আমি কিছু কথা শিকিব লগা আছে, জানিব লগা আছে। আমি জানিব লাগে, শিকিব লাগে। প্ৰত্যেক বিশ্বাসীয়ে এই পেন্টিকসৰ দিনৰ বিষয়ে জানিব লাগে আৰু বুজিব লাগে। এই পেন্টিকস পবিত্ৰ আত্মা দিন, যীশু খ্ৰীষ্ট মৃত্যু হোৱাৰ জীয়াই উঠা 40 দিনৰ পিছত স্বৰ্গৰোহণ যীশু কৰিছে। আৰু এই যীশু খ্ৰীষ্টই স্বৰ্গৰোহণ কৰাৰ পূৰ্বে যে পবিত্ৰ আত্মা যে তোমালোকক পঠাই দিয়া হ'ব কৈছিলে যোহনৰ 14 আপোনালোকে জানিব পাৰিব। আৰু এই কথাটোকে মানুহবিলাকে শিষ্যবিলাকে ৰখি আছিল কিনো পবিত্ৰ আত্মা বুজিব পৰা নাছিল। এই শক্তি তোমালোকক দিয়া হ'ব, সহায়কৰ্তা শক্তি তোমালোকৰ ওপৰলৈ আহিব, তোমালোকে ৰখি থাকিবা। জেৰুজালেম মন্দিৰৰ পৰা তোমালোকে ক'তো নাযাবা। এই য'ত তোমালোকে গোট খাবা তাতে তোমালোকে এই পবিত্ৰ আত্মা নহালৈকে তোমালোকে তাতে থাকিবা কৈছিল। বহুত আছে। সেইদিনা জেৰুজালেমত মন্দিৰত এটা প্ৰগ্ৰাম আছিল। প্ৰগ্ৰামৰ কাৰণে বহুত মানুহ তাতে গোট খাইছে। আমি চাম পাচনি কৰ্ম 2 অধ্যায়ৰ 1 পৰা 13 পদলৈকে তাতে লিখা আছে। আপোনালোকে মিলি চাব। আৰু তাতে সেই পেন্টিকস দিনা 50 দিনা পৰ্ব বুলি কৈছে। 40 দিনত যীশু খ্ৰীষ্টই স্বৰ্গলৈ গৈছিল আৰু 10 দিনৰ ভিতৰত যে যীশুৱে সময়টো দিয়া নাছিল, কিন্তু তোমালোকে পবিত্ৰ আত্মা পাবা, তোমালোকে ইয়াতে ৰখি থাকিবা কৈছিল। তাকে শিষ্যবিলাকে তাৰ যীশু খ্ৰীষ্টৰ অনুগামী লোকবিলাকে সেই মন্দিৰত গোট খাই আছিল। কেতিয়ানো দিব, কিনো শক্তি, আচৰিত ভাবিছিল কিনো শক্তি দিব। আৰু বহুত জাতিয়ে সেই মন্দিৰত গোট খাইছিল, কাৰণ তাতে এটা ফেষ্টিভেল আছিল, পৰ্ব আছিল। সেই পৰ্বটো হৈছে শস্য চপোৱা পৰ্ব। সেইটো দিনত যিটো 50 দিনা পৰ্বৰ দিনা এইটো শস্য চপোৱা এটা পৰ্ব পালন কৰিছিল যিহুদীবিলাকৰ নিয়মতে। সেইকাৰণে বহুত জাতি, কমচে কম 13টা মান জাতি তাৰ আমি পিছত হিচাপ কৰিম। তাতে পাচনি কৰ্ম আপোনালোকে দেখিবলৈ পাব 2 অধ্যায়ত দ্ৰাক্ষৰেখেৰে এইবিলাক মতলীয়া হৈছে। হালেলুয়া। এই ঘটনা বহুত ডাঙৰ আচৰিত ঘটনা হৈছিল আজিৰ নিচিনা দিনত। এই পবিত্ৰ 50 দিনা পৰ্বত জেৰুজালেমত সেইদিনা ডাঙৰ পৰ্বৰ কাৰণে বহুত জাতিয়ে যিহেতু জেৰুজালেম মন্দিৰত অহা এটা অভ্যাস আছে, এটা দিন আছে। সেইটো দিনটো আহিলে বহুত মানুহবিলাকে আহি পেলাই তাতে বলি দিবৰ কাৰণে, সেৱা আৰাধনা কৰিবৰ কাৰণে, ঈশ্বৰ আৰাধনা কৰিবৰ কাৰণে আহে। বহুত জাতিয়ে আহে এই মন্দিৰত। আৰু সেই মন্দিৰতে নিজৰ অনুগামী শিষ্যবিলাকক তাতে থাকিবলৈ যীশুৱে কৈছে যে তোমালোকে ইয়াতে থাকিবা। তোমালোকে যেতিয়ালৈকে মই পবিত্ৰ আত্মা শক্তি তোমালোকক মই পঠাই নিদিম তাতে তোমালোকে গোট খাই থাকিবা, তোমালোকে ক'তো নাযাবা কৈছে। আৰু তেওঁলোকে সঁচাকৈ তাতে গোট খাই আছিল। এনেকুৱা গোট খাই আছিল আৰু তেওঁলোকে খুব আত্মাৰে কিবা খুব এটা মনৰ ইচ্ছাৰে বিশ্বাসেৰে তেওঁলোকে ৰৈ আছিল তাতে। আৰু হঠাতে এটা ডাঙৰ বতাহৰ নিচিনা শব্দ হ'ল বুলিছে। ডাঙৰ এটা শব্দ হ'ল, ৰৌ 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 কিবা যেনেকৈ ধুমুহা আহে কিবা শব্দ হয়, এনেকুৱা আচৰিত এটা শব্দ হ'ল। আৰু এই শব্দটো যিমানখিনি জাতিবিলাকে অট্টত ৰৈ আছিল, বিভিন্ন জাতিবিলাকে অট্টত আছিল, এই শব্দটো সকলোৱে শুনা পাই পেলাই সকলোৱে দৌৰি আহিছে। এই মন্দিৰত কি হৈছে, কি শব্দ হৈছে? সকলোৱে দৌৰি আহিছে, দৌৰি আহি শুনিছে। আৰু সকলো যেতিয়া দৌৰি আহিলে কোনোবা খিৰিকী ফালে চাইছে, কোনোবা দৰ্জা ফালে চাইছে, যোনফালে যি ৰাস্তা পাইছে সেইফালে ভিতৰত চাই আছে। আৰু চাওঁতে এই 11জন শিষ্য যিবিলাক আছে আৰু তেওঁলোকৰ গোটেই মানুহবিলাকে 120 জন আছিল। তেওঁলোকে এই মন্দিৰৰ ভিতৰত 120 জন আছিল। 120 জনৰ ওপৰত সৰু 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 জুইৰ জিভা নিচিনাকৈ মূৰত লাগি আছে, জ্বলি আছে মূৰত। মানুহবিলাকে আহিবলৈ দেখা পাইছে। আৰে এইটো কি আচৰিত, এই বতাহৰ লগতে এইটো কি আহিছে বুলি বহুতে দৌৰি আছে, চাইছে। আৰু তেওঁলোকক বুকি থকা দেখা পাইছে, শুনা পাইছে।
যিবিলাকে যি জাতিৰে চাই আছে সি নিজৰ ভাষাৰে কথা কোৱা শুনা পাইছে যি জাতিয়ে আহি পেলাই চাইছে শুনা পাইছে সি নিজৰ ভাষাৰে কথা কোৱা শুনা পাইছে তেওঁলোকে আচৰিত ভাবিছে আমাৰ ইয়াতো এই জেৰুজালেম মন্দিৰতো আমাৰ কোনো জাতি মানুহ নাই তেনেহ'লে আমাৰ সব জাতীয় মোৰ নিজ দেশৰ ভাষা মই কেনেকৈ শুনিবলৈ পাইছোঁ আচৰিত হৈছে মানুহবিলাকে বহুত আচৰিত হৈছে সকলোৱে কথা কোৱা কৈ কৰিছে আৰে মোৰ ভাষাটো শুনা পাই আছোঁ আৰু এইজনে কৈছে নাই মোৰ ভাষাহে কৈ আছে সকলোৱে আচৰিত হৈছে সকলোৱে নিজৰ ভাষা শুনা পাই আছে আচৰিত পাইছে তেতিয়া তেওঁলোকে বহুত সময় চাই আছে বহুত সময় চোৱাৰ পিছত সেই পবিত্ৰ আত্মাটো এটা সময়ত গুচি গ'ল আৰু তেওঁলোকে বুকি থকা দেখাবলৈ পালে আৰু মানুহবিলাকে ক'লে তেওঁলোকে কি হৈছে পাগল হৈছে নেকি কিবা খাই লৈছে নেকি সেইকাৰণে কৈছে সিহঁতে ৰাতিপুৱাই ভাল মদ খাব পাইছে দ্ৰাক্ষাৰস কৈছে ভাল মদ খাব পাইছে কাঢ়া মদ খাইছে সেইকাৰণে তেওঁলোকে ভুকি আছে গুচি আৰু কিছুমানে নাই এইটো ইমান ৰাতিপুৱা সময়ত কোনে ইমান ভাল মদ দিব নহয় বুলি কৈছে তেওঁলোকৰ মাজত প্ৰশ্ন সুধি হৈছে কিন্তু এই সময় যে ঈশ্বৰে যে পবিত্ৰ আত্মা পঠাইছে এই পবিত্ৰ আত্মাৰ শক্তি কোনেও নাজানে আৰু কোনেও গম নাপায় যীশুখ্ৰীষ্টই যে প্ৰতিজ্ঞা কৰিছিল সেইটো তেওঁ সিদ্ধ কৰিছে হালেলুয়া আৰু এইটো পবিত্ৰ আত্মাটো অনেক ভাষাত দিয়া কাৰণটো হৈছে যে গোটেই পৃথিৱীত যে বিভিন্ন জাতিবিলাক আছে বিভিন্ন জাতিৰ মাজত যে ঈশ্বৰৰ সুবাৰ্তা যে প্ৰচাৰ কৰিব লাগে তাৰ নিমিত্তে পবিত্ৰ আত্মাৰ বৰদান দিছে হালেলুয়া গোটেই জাতিবিলাকে যে শুনিবলৈ লাগে পৃথিৱীত সেইকাৰণে এই পবিত্ৰ আত্মা বৰটো দিছে আৰু ইমানখিনি শব্দ এই পবিত্ৰ আত্মাৰ শব্দটো তেওঁলোকে শুনিবলৈ পাইছে ইমান ডাঙৰ ধুমুহা অহা নিচিনাকৈ শুনা পাইছে দৌৰৰ মানুহবিলাকে দৌৰি আহিছে আৰু এই মন্দিৰত সকলোৱে চাই আছে কি ঘটনা হৈছে বুলি আৰু এই পবিত্ৰ আত্মাৰ শক্তিটো তেওঁলোকে দেখিবলৈ পাইছে আৰু সেইদিনাৰ পৰাই যীশু অনুগামী শিষ্যবিলাকে পবিত্ৰ আত্মা শক্তি বৰ পাইছে শক্তি পাইছে আৰু সাহস পাইছে বল পাইছে আৰু তেওঁলোকে যীশুখ্ৰীষ্টৰ বিষয়ে সত্য কথা প্ৰচাৰ কৰিবৰ কাৰণে তেওঁলোকে কালৈকো ভয় নকৰিলে আৰু সেইদিনাৰ পৰাই তেওঁলোকে গোটেই 120 জনে চাৰিওফালে গৈ ফালে যীশুখ্ৰীষ্টৰ কথা প্ৰচাৰ কৰিলে হালেলুয়া আৰু কোনেও কাকো একো ক'ব লগা হোৱা নাই আৰু কোনেও তেওঁলোকে বাধা দিব পৰা নাই কোনেও তেওঁলোকক কোনোবা গালি পাৰিলেও তেওঁলোকে একো কেৰেপ কৰা নাই ঈশ্বৰৰ শক্তি ঈশ্বৰৰ বলৱান শক্তিটো তেওঁলোকৰ জীৱনত আহিছিল আৰু সকলোৱে যেতিয়া এই 120 জনৰ যোগেদি সকলোৱে ঈশ্বৰৰ বাক্য শুনিবলৈ পালে তাৰপিছত পিতৰহঁতে এনেকৈ শক্তিবান হ'ল ইমান শক্তিবান হ'ল যাৰ কাৰণে প্ৰাৰ্থনা কৰে সেই মানুহজনে সুস্থ হ'ল তেওঁলোকৰ কাপোৰ পৰ্যন্ত ৰুমাল পৰ্যন্ত পবিত্ৰ আত্মা লাগি থাকিল হালেলুয়া কি আচৰিত তেওঁ কাপোৰ পৰ্যন্ত ড্ৰেছ পৰ্যন্ত ৰুমাল পৰ্যন্ত পবিত্ৰ আত্মা লাগি থাকিল হালেলুয়া কি আচৰিত পবিত্ৰ আত্মা শক্তি তেওঁলোকে পাইছিল যোনফালে যায় সেইফালে দেৱতাবিলাকে পলাইছিল আৰু সকলো ৰোগবিলাক সুস্থ হৈছিল পিতৰে যাকে প্ৰাৰ্থনা কৰে সেও সুস্থ হৈছিল যোনে ঈশ্বৰৰ বাক্য শুনিছিল তেওঁলোকে বিশ্বাস কৰিছিল তেনেকৈ বিশ্বাস কৰি আমি 13 পদৰ তলত যেতিয়া চাম 5 কৰ্মৰ 2 তলত চাম পিতৰৰ বক্তৃতা কৈছে পিতৰে লেকচাৰ দিলে বহুত লোকৰ মাজত ঈশ্বৰৰ বাক্য যীশুখ্ৰীষ্টৰ বিষয়ে বাক্য ক'লে আৰু তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰে পিতৰে বাক্য ক'লে আৰু লোকবিলাকে আচৰিত পালে এইটো সত্য কথা এইটো আচৰিত কথা পবিত্ৰ আত্মাৰ বাক্য যেতিয়া পিতৰে ক'বলৈ ধৰিলে লোকবিলাকে আচৰিত মানিলে বিস্ময় মানিলে আৰু সকলোৱে বিশ্বাস কৰিলে আৰু কৈছে যে জুৱেল ভাৱবাদী যোগেদি ঈশ্বৰে প্ৰকাশ কৰিছিল যে জুৱেল ভাৱবাদী 2 অধ্যায়ত যিটো কৈছিল যে ঈশ্বৰে কৈছে শেষৰ দিনা গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম
এই কথা যে জুৱেল ভাৱৰী যোগেদি কৈছিল আৰু সঁচাকৈ ঈশ্বৰে এই বাক্যটো সিদ্ধ কৰিলে হ'ল বুলি ভিতৰে বাক্য দিলে। আৰু তাতে তোমালোকৰ ল'ৰা ছোৱালীয়ে ভাওবাণী প্ৰচাৰ কৰিব, তোমালোকৰ ডেকাবিলাকে দৰ্শন পাব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিবলৈ পাব। আৰু সেই কালত মোৰ মনোনীত মোৰ দাগ দাখি বিলাকৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁবিলাকে ভাওবাণী প্ৰচাৰ কৰিব আৰু ওপৰত থকা আকাশত অদ্ভুত লক্ষণ তলত থকা পৃথিৱীটো নানা চিন অৰ্থাৎ তেজ, জুই আৰু ধোঁৱাৰে মেঘ দেখুৱাম। আৰু প্ৰভুৰ সেই মহৎ আৰু দিন আহোঁতে সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজ হৈ যাব। এইবিলাক যেতিয়া পিতৰে বাক্য দিলে তেতিয়া লোকবিলাকে ভয় কৰিলে আৰু প্ৰভু যীশু সঁচাকৈ প্ৰভু বুলি তেওঁলোকে বিশ্বাস কৰিলে। আৰু বিশ্বাস কৰি 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 শেষত কিমান দিন হ'ল, আমি এই 37 পদত 2:37 পদত আমি দেখিবলৈ পাম, তাতে একেবাৰতে একেদিনতে 3000 মণ্ডলী বিশ্বাসী ওলাল। হালেলুয়া। আৰু 3000 সিদিনা বাপ্তিস্মা ল'লে। প্ৰেইজ দ্য লৰ্ড। পবিত্ৰ আত্মাৰ দ্বাৰাই বাক্য কোৱা সকলোৱে শুনিলে, বিশ্বাস কৰিলে। আৰু সেইদিনা একেদিনতে 3000 লোকে বিশ্বাস কৰিলে আৰু বাপ্তিস্মা ল'লে। হালেলুয়া। আৰু সেইদিনাৰ পৰাই এই পবিত্ৰ আত্মাটো কাৰ্য কৰিলে। আৰু সেইকাৰণে মণ্ডলী গঠন কৰিবৰ কাৰণে গোটেই পৃথিৱীত তেওঁৰ শিষ্য হ'বৰ কাৰণে, তেওঁৰ মণ্ডলী গঠন কৰিবৰ কাৰণে ঈশ্বৰে যি পৰিকল্পনা আঁচনি কৰিছিল, এই পবিত্ৰ আত্মা পঠাই দিলেহে তোমালোকৰ হিত হ'ব, তোমালোকে কাৰ্য কৰিবলৈ পাবা, নহ'লে তোমালোকে একো কৰিব নোৱাৰিবা বুলি যীশুৱে কৈছিল। সঁচাকৈ যেতিয়া পবিত্ৰ আত্মা পঠাই দিলে আৰু সকলোৱে শক্তি পালে, এই শক্তিৰ দ্বাৰাই যেতিয়া ঈশ্বৰৰ বাক্য প্ৰকাশ কৰিলে সকলোৱে বিশ্বাস কৰিলে। হালেলুয়া। আৰু সেই 3000 প্ৰায় আজি গোটেই পৃথিৱীত হাজাৰ হাজাৰ কোটি কোটি খ্ৰীষ্ট বিশ্বাসী হ'ল। প্ৰেইজ দ্য লৰ্ড। এই পবিত্ৰ আত্মাৰ কাৰণে। সেইকাৰণে এই পবিত্ৰ আত্মা নহ'লে কোনো মণ্ডলী গঠন হ'ব নোৱাৰে। এটা মণ্ডলী গঠন হ'বলৈ হ'লে পবিত্ৰ আত্মাৰ দৰকাৰ হয়। হালেলুয়া। কোনো মণ্ডলী আছে এনেকুৱা পবিত্ৰ আত্মা একেবাৰে নোহোৱা, আৰু সেই মণ্ডলীত কোনো ঈশ্বৰৰ কোনো কাৰ্য নকৰে আৰু বৃদ্ধিও নহয়। যি মণ্ডলীত পবিত্ৰ আত্মা থাকিব তাতে স্বাধীন আছে কৈছে। য'তে আত্মা আছে তাতে স্বাধীন আছে। আৰু সেই মণ্ডলীত বৃদ্ধি হৈ থাকিব আৰু সকলো লোকবিলাকে ঈশ্বৰৰ বাক্য বুজি পাব। ঈশ্বৰৰ দয়া, ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ অনুগ্ৰহ তেওঁলোকে বুজিবলৈ পাব আৰু ঈশ্বৰৰ আশীৰ্বাদ পাই থাকিব আৰু মন পৰিৱৰ্তন হ'ব। মানুহবিলাকে মন পালন কৰিব আৰু মন পৰিৱৰ্তন হ'ব আৰু উদ্ধাৰ পাব, পাপ ক্ষমা পাব বুলি কৈছে। সেইকাৰণে পবিত্ৰ আত্মা আমাক মণ্ডলীৰ প্ৰয়োজন। পবিত্ৰ আত্মা মণ্ডলীৰ কাৰণে এটি প্ৰয়োজন শক্তি হয়। আৰু এই পবিত্ৰ আত্মাটোৱে মণ্ডলীৰ আইডেন্টিটি কাৰ্ড হয়। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। এই পবিত্ৰ আত্মা যি মণ্ডলীত নাই তাৰ আইডেন্টিটি কাৰ্ড নাই। অৰ্থাৎ সেই মণ্ডলীৰ লোকবিলাকে স্বৰ্গ ৰাজ্যত যাবনে নাযাব কোনো ঠিক নাই। কিন্তু প্ৰত্যেকজন বিশ্বাসীৰ সেই পবিত্ৰ আত্মাই হৈছে আইডেন্টিটি কাৰ্ড। পবিত্ৰ আত্মাই হৈছে আইডেন্টিটি কাৰ্ড, আই কাৰ্ড। যেনেকৈ আমাৰ পান কাৰ্ড থাকে, আধাৰ কাৰ্ড থাকে, জন্ম কাৰ্ড থাকে, বহুত কাৰ্ড থাকে, আইডেন্টিটি কাৰ্ড। সেই পবিত্ৰ আত্মা হৈছে স্বৰ্গ ৰাজ্যৰ আইডেন্টিটি কাৰ্ড। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে প্ৰত্যেকজন বিশ্বাসীয়ে সেই পবিত্ৰ আত্মাৰ আইডেন্টিটি কাৰ্ডটো থাকিব লাগে, অৰ্থাৎ পবিত্ৰ আত্মাৰ বিষয়ে জানিব লাগে। যিদিনা প্ৰভু যীশুৱে আপোনাক স্পৰ্শ কৰিছে সেইদিনাই পবিত্ৰ আত্মাই আপোনাৰ লগত আছে, সেইটো আপুনি জানিব লাগে। সেই পবিত্ৰ আত্মাটো আপুনি ব্যৱহাৰ কৰিবৰ কাৰণে আৰু তাৰ লগত চলিবৰ কাৰণে আপুনি নিজকে সমৰ্পণ কৰিব লাগে। বহুত বিশ্বাসীবিলাক আছে পবিত্ৰ আত্মা পোৱাৰ পিছতো মোৰ বা পবিত্ৰ আত্মা আছে না নাই মই নাজানোৱে, এনেকুৱা সন্দেহ হয়। হয়নে? হয়। আজিৰ পৰা জানি ল'ব, যীশু খ্ৰীষ্টক যদি আপুনি প্ৰভু বুলি কৈছে নিজৰ মুখৰ দ্বাৰাই, তেনেহ'লে তোমাৰ অন্তৰত পবিত্ৰ আত্মা আছে। হালেলুয়া। কিয়নো আমি চাম যোহনৰ 14 অধ্যায়ত, অকল ঠুকুৰ লাগিছে, ক্ষমা কৰিব, 12 অধ্যায়ৰ থাকিব লাগে।
12 অধ্যায়ৰ 3 পদত লিখা আছে। প্ৰথম কৰিন্থিয়া 12 অধ্যায় 3 পদত। কিয় কৈছো, আপুনি যদি প্ৰভু যীশুক প্ৰভু বুলি যদি কৈছে, তেনেহ'লে আপোনাৰ লগত প্ৰভু পবিত্ৰ আত্মা আছে, আপুনি জানিব লাগে। কাৰণ পবিত্ৰ আত্মা নহ'লে আপুনি যীশু খ্ৰীষ্টক কেতিয়াও প্ৰভু বুলি আপুনি কেতিয়াও ক'ব নোৱাৰে। বাইবেলত কৈছে 3 পদত কৈছে, এই কাৰণে মই তোমালোকক জনাইছো যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীশুক শাপগ্ৰস্ত নবলে, আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহ'লে কোনেও যীশুক প্ৰভু বুলিব নোৱাৰে। হালেলুয়া। যদি আপুনি প্ৰভু যীশুক প্ৰভু বুলি চিনি পাইছে আৰু প্ৰভু বুলি আপুনি চিনি পাইছে বা কৈছে বা স্বীকাৰ কৰিছে, তেতিয়া সেই কথা কোনে কৈছে? পবিত্ৰ আত্মাহে আপোনাৰ মুখৰ দ্বাৰা কৈছে। হালেলুয়া। আপোনাৰ মুখক পবিত্ৰ আত্মাই ব্যৱহাৰ কৰিছে, সেইকাৰণে আপোনাৰ মুখৰ দ্বাৰাই প্ৰভু বুলি স্বীকাৰ হৈছে। কিন্তু সেই পবিত্ৰ আত্মা আপুনি জানিব লাগে যে আপুনি সন্দেহ কৰিব নালাগে যে মোৰ লগত পবিত্ৰ আত্মা আছে না নাই। কোনোবা আপোনাক সুধিব পাৰে, আপোনাৰ পবিত্ৰ আত্মা আছেনে? হয়, আছে। কিয়নো মই প্ৰভু যীশু মই জানো, চিনি পাওঁ, আৰু মই তেওঁক প্ৰভু বুলি কওঁ। আৰু সেই পবিত্ৰ আত্মাটো আপোনাৰ লগত আছে। কিন্তু সেই পবিত্ৰ আত্মাটো আপোনাৰ লগত আছে হয়, কিন্তু আপোনাক ব্যৱহাৰ কৰাটো আপোনাৰ প্ৰয়োজন। আৰু এই পবিত্ৰ আত্মাটো আপুনি ব্যৱহাৰ কৰিব লাগে আৰু আপুনি সমৰ্পণ কৰিব লাগে, আৰু তেতিয়া সেই সহায়কৰ্তা পবিত্ৰ আত্মাই আপোনাক ব্যৱহাৰ কৰিব। কিন্তু আপুনি যদি জাগতিক মনেৰে, জাগতিক আত্মাৰে যদি বেছি যদি আপোনাৰ মনবিলাক যদি জাগতিক হৈ থাকে, তেনেহ'লে সেই পবিত্ৰ আত্মাই আপোনাক সহায় নকৰে। এইটো তাকো জানিব। কিয়নো আমাৰ আত্মাৰ সৈতে পবিত্ৰ আত্মাই সদায় লগ হ'বলৈ ইচ্ছা কৰে। কিন্তু আপোনাৰ জাগতিক মনটোৱে হ'লে ঈশ্বৰৰ আত্মাৰ বিৰোধী পিছে। সেই আপোনাৰ জাগতিক মনটোৱে আপোনাৰ ঈশ্বৰৰ পবিত্ৰ আত্মাটোক বাধা কৰি থাকিব, বাধা জন্মাই থাকিব, আৰু ঈশ্বৰৰ বিৰোধী কৰাব আপোনাক। সেইকাৰণে এই পবিত্ৰ আত্মাই আপোনাৰ জীৱনত থাকিলেও আপুনি যদি ব্যৱহাৰ কৰিব নাজানে, তেনেহ'লে পবিত্ৰ আত্মা আপোনাক ব্যৱহাৰ নকৰে। হালেলুয়া। পবিত্ৰ আত্মা হৈছে নম্ৰ। পবিত্ৰ আত্মাই হৈছে নম্ৰ। তেওঁ আপোনাক কি হৈছে? চাৰ্জাৰী কৰি থাকে গৈছে। পবিত্ৰ আত্মাই, ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক চাৰ্জাৰী কৰি থাকে, বনাই থাকে, বনাবলৈ ইচ্ছা কৰি থাকে। আপোনাৰ অন্তৰত কি আছে, কি নাই, কি লেতেৰা আছে, কি জাবৰা আছে, ইয়াক চাৰ্জাৰী কৰি থাকে, চাফা কৰি থাকে। আপুনি পবিত্ৰ আত্মাক জানিব লাগে যে মই পবিত্ৰ আত্মাৰ দ্বাৰা, ঈশ্বৰৰ বাক্যৰ দ্বাৰা মই থাকিব লাগে, জানিব লাগে আৰু ঈশ্বৰক ভয় কৰিব লাগে। তেতিয়া সেই পবিত্ৰ আত্মাই আমাৰ জীৱনত চাৰ্জাৰী কৰি থাকে। চাৰ্জাৰী কৰি কৰি আপোনাক এটা সময়ত পবিত্ৰ আত্মাই সম্পূৰ্ণ ঈশ্বৰৰ সন্তান বনাব। হালেলুয়া। সেইকাৰণে ৰোমিয়া 8 অধ্যায় চাব। ৰোমিয়া 8 অধ্যায় তাতে সেইকাৰণে কৈছে, 16 পদত, আপুনি যে ঈশ্বৰৰ সন্তান, আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। হালেলুয়া। সেইকাৰণে আমাৰ পবিত্ৰ আত্মাই, ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাৰ আত্মাৰ সৈতে লগ লাগি সাক্ষ্য দিয়ে। সেইকাৰণে আপুনি জানিব লাগে ঈশ্বৰৰ আত্মা মোৰ লগত আছে বুলি আপুনি জানিব লাগে, আৰু সেই সাক্ষ্যটো পবিত্ৰ আত্মাই আপোনাক ঈশ্বৰৰ সন্তান বুলি সাক্ষ্য দিব, আৰু আপোনাক জনাব মই তোমাৰ লগত আছো, মই তোমাৰ লগত নিবাস কৰিছো। আৰু সেইকাৰণে পবিত্ৰ আত্মাই সদায় যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকৰ লগত সদায় থাকিবলৈ ভাল পায়। হালেলুয়া। সেইকাৰণে পবিত্ৰ আত্মা নোপোৱা মানুহ বহুত আছে, নাজানা মানুহ বহুত আছে। জগতৰ লোকবিলাকে পবিত্ৰ আত্মাৰ বিষয়ে একোৱেই নাজানে, সেইকাৰণে তেওঁলোকৰ নাথাকে, তেওঁলোকৰ লগত পবিত্ৰ আত্মা বাস নকৰে। কিন্তু যিবিলাকে প্ৰভু যীশু প্ৰভু বুলি কয়, স্বীকাৰ কৰে, তেওঁবিলাকৰ লগতহে ঈশ্বৰৰ পবিত্ৰ আত্মাই কাম কৰে। হালেলুয়া। সেইকাৰণে পবিত্ৰ আত্মাক যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকৰ কাৰণেহে পঠাইছে। হালেলুয়া। সকলোৰ কাৰণে, জগতৰ কাৰণে পঠাই দিয়া নাই। যিবিলাকে যীশুখ্ৰীষ্টক প্ৰভু বুলি স্বীকাৰ কৰিছে, তেওঁবিলাকৰ কাৰণে ঈশ্বৰে পবিত্ৰ আত্মা পঠাইছে। হালেলুয়া। সেইকাৰণে বিশ্বাসীবিলাকে জানিব লাগে। প্ৰথম কৰিন্থিয়া
প্ৰথম কৰিন্থী আকৌ যাব 12 অধ্যায়ত নহয় জনৰ 14 অধ্যায় চাব পনেরো পদৰ পৰা জনৰ 14 অধ্যায় 15 পদৰ পৰা দেই তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা আৰু মই পিতৃৰ আগত নিবেদন কৰিম তাতে তোমালোকে হয়তে সদায় থাকিবলৈ তেওঁ আন এজন সহায়কৰ্তা অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব জগতে তেওঁ গ্ৰহণ কৰিব নোৱাৰে চাব জগতে তেওঁ গ্ৰহণ কৰিব নোৱাৰে কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও তোমালোক হলে তেওঁক জানা কিয়নো তেওঁ তোমালোকে হয়তে নিবাস কৰে আৰু তোমালোকৰ অন্তৰত থাকিব হালেলুয়া যিবিলাকে যীশু খ্ৰীষ্টক জানিছে বুজিছে ঈশ্বৰ পুত্ৰ বুলি বা উদ্ধাৰকৰ্তা বুলি তেওঁৰ লগতহে পবিত্ৰ আত্মা বাস কৰে কৈছে জগতৰ লোকবিলাকৰ নাথাকে জগতৰ মানুহবিলাকে সেইকাৰণে পবিত্ৰ আত্মাৰ বিষয়ে একোৰে নাজানে পবিত্ৰ আত্মাৰ বিষয়ে তেওঁলোকে একো নাজানে আৰু তেওঁলোকৰ পবিত্ৰ আত্মাও নিবাস নকৰে আৰু তেওঁলোকৰ সহায়কৰ্তাও নহয় যিবিলাকে যীশু খ্ৰীষ্টক জানে তেওঁলোকৰ কাৰণেহে পবিত্ৰ আত্মা সহায়কৰ্তা কৈছে হালেলুয়া সেইকাৰণে তোমালোকে যদি মোক প্ৰেম কৰিছা তেনেহ'লে মোৰ আজ্ঞাবিলাক পালন কৰিব কৈছে তুমি যদি মোক প্ৰভু বুলি স্বীকাৰ কৰিছা তুমি মোক জানিছা মোক যদি বিশ্বাস কৰিছা তেনেহ'লে মোৰ আজ্ঞাবিলাক পালন কৰিবা আমি আজ্ঞা পালন কৰিবৰ কাৰণে পবিত্ৰ আত্মা সহায় কৰে সেইকাৰণে আমি যীশু খ্ৰীষ্টক জানো বুলি আমি মনে মনে যদি বহি থাকোঁ জাগতিক মনেৰে জাগতিক চিন্তাৰে যদি আমি সদায় থাকোঁ তেনেহ'লে আমি আজ্ঞা পালনৰ পৰা বহুত দূৰত আৰু তেতিয়া পবিত্ৰ আত্মাই আমাৰ লগত নাথাকে আৰু পবিত্ৰ আত্মাই আমাৰ জীৱনত কাম নকৰে কিন্তু যীশুৱে আমাক কৈছে সেইকাৰণে কিয়নো তেওঁ তোমালোকে হয়তে নিবাস কৰে আৰু তোমালোকৰ অন্তৰত থাকিব কৈছে হালেলুয়া যেতিয়া আমি যীশু খ্ৰীষ্ট প্ৰভু বুলি স্বীকাৰ কৰোঁ তেনেহ'লে আমি তেওঁৰ আজ্ঞাবিলাক পালন কৰিব লাগে তেতিয়া পবিত্ৰ আত্মাই আমাৰ জীৱনত কাম কৰে আৰু এই পবিত্ৰ আত্মাই আমাক সলনি কৰে পৰিৱৰ্তন কৰে হালেলুয়া ঈশ্বৰে সৃষ্টি কৰিছে মানৱ সৃষ্টি কৰিছে মানুহ সৃষ্টি কৰিছে বহুত সৃষ্টি কৰিছে ঈশ্বৰে কিন্তু সেই ঈশ্বৰে সৃষ্টি কৰাবিলাক সকলোবিলাক কি হৈছে ধ্বংস হৈছে নষ্ট হৈছে সেইকাৰণে ঈশ্বৰে যীশু খ্ৰীষ্টক পঠাব লগা হ'ল সেইকাৰণে যীশু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰে কি কৰিলে তেওঁ উদ্ধাৰ কৰিলে যীশু খ্ৰীষ্টৰ যোগেদি আৰু যীশু খ্ৰীষ্টৰ যোগেদি উদ্ধাৰ আহিল মুক্তি উদ্ধাৰ দিলে কিন্তু উদ্ধাৰ আহিছে হয় কিন্তু মানুহবিলাক সেই উদ্ধাৰৰ পৰা যেন সকলোবিলাকে সদায় যেন স্বীকাৰ কৰিব পাৰে মন পৰিৱৰ্তন কৰিব পাৰে তাৰ নিমিত্তে যীশু খ্ৰীষ্টই তেওঁলোকক সহায়কৰ্তা আত্মা পঠাইছে হালেলুয়া এই তিনিটা আত্মা সেইকাৰণে কৈছে তৃতীয় আত্মা সেইকাৰণে কৈছে ঈশ্বৰৰ আত্মা যীশু খ্ৰীষ্টৰ আত্মা আৰু পবিত্ৰ আত্মা তৃতীয় আত্মা এক ঈশ্বৰ কৈছে তৃতীয় আত্মা এক ঈশ্বৰ কামটো বেলেগ নামটো বেলেগ হ'ব পাৰে ঈশ্বৰৰ আত্মা প্ৰভু যীশুৰ আত্মা পবিত্ৰ আত্মা বেলেগ হ'ব পাৰে কিন্তু তেওঁলোকৰ উদ্দেশ্যটো কাৰ্যটো একে হালেলুয়া এই তৃতীয় আত্মা মই এদিন কেতিয়াবা মই বুজাম তৃতীয় আত্মা কেনেকৈ তৃতীয় ঈশ্বৰ হ'ল সেই তৃতীয় আত্মা ঈশ্বৰে মানুহ জাতিবিলাকক এই তৃতীয় আত্মাটো পবিত্ৰ আত্মাটো আমাক দিছে এই পবিত্ৰ আত্মাৰ দ্বাৰাই যোগেদি যিবিলাকে আকৰ্ষিত হ'ব আৰু সেই পবিত্ৰ আত্মাৰ বিষয়ে জানিব পবিত্ৰ আত্মাক সন্মান জনাব পবিত্ৰ আত্মাক গ্ৰহণ কৰিব তেওঁলোকে ঈশ্বৰৰ সন্তান বুলি কৈছে হালেলুয়া ৰোমিয়া 8 অধ্যায় 15 পদ 14 পদ কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত হয় সেই সকলোবিলাকে ঈশ্বৰৰ সন্তান কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা এনে নহয় কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতো এনে তুলনীয়া পুত্ৰ আত্মা পালা প্ৰেইজ দ্য লৰ্ড হালেলুয়া ইমান মৰমৰ ঈশ্বৰে
মানুহবিলাকক সৃষ্টি কৰিছে আৰু পালন কৰিছে আৰু আমাক পৃথিৱীৰ পৰা মনোনীত কৰিছে আৰু মনোনীত কৰি তেওঁৰ পবিত্ৰ আত্মা পঠাই দিছে হালেলুয়া এই জগতৰ ইমান লোক আছে কোটি কোটি মানুহবিলাক আছে পবিত্ৰ আত্মা নোপোৱা মানুহ নাজানা মানুহ বহুত আছে কিন্তু আজি আমি সেই যীশু খ্ৰীষ্টৰ যোগেদি জানিলো ঈশ্বৰৰ মৰম ঈশ্বৰৰ দয়া ঈশ্বৰৰ প্ৰেম আমি পবিত্ৰ আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ ঈশ্বৰ বুলি আমি চিনিব পালো হালেলুয়া ঈশ্বৰৰ সেই মৰম ঈশ্বৰৰ দয়াটো আমি কেতিয়াও পাহৰিব নালাগে আৰু সেই কাৰণে এই পবিত্ৰ আত্মাটো আমি কেতিয়াও নিগলেক্ট কৰিব নালাগে হেয়গান কৰিব নালাগে সেইকাৰণে থিছলনিকিয়াত সেইকাৰণে কৈছে পবিত্ৰ আত্মা নুমাই নলবা পবিত্ৰ আত্মা নুমাই নলবা পবিত্ৰ আত্মা কেনেকৈ নুমাই জাগতিক শক্তিৰ দ্বাৰা পবিত্ৰ আত্মা নুমাই যায় আপুনি যদি জাগতিক ফালে যদি বেছি ধন সম্পত্তিত পৰিয়াল সংসাৰত মায়া মমতাত লাভ অভিলাষত বেছি যদি আপুনি মন প্ৰাণ দি ফালে চলি আছে আপুনি আপোনাৰ ব্যৱসায়ত আপোনাৰ কাম কাজত আপোনাৰ অফিচত যদি জাগতিক মনেৰে আপুনি যদি ব্যৱসায় কৰি আছে তেনেহ'লে সেই পবিত্ৰ আত্মাই আপোনাৰ লাহেকৈ নুমাই যাব বহুত দুখ কষ্টৰে আপোনাৰ পৰা পবিত্ৰ আত্মা নুমাই যাব আৰু তেতিয়া পবিত্ৰ আত্মা যেতিয়া আপোনাৰ পৰা যেতিয়া নুমাই যাব আপুনি চেষ্টা হৈ যাব আপুনি সম্পূৰ্ণ জাগতিক হৈ যাব আৰু যেতিয়া জাগতিক হ'ব তেতিয়া আপুনি নৰক অনিবাৰ্য জুয়ৰ সন্তান আপোনাক হ'ব লাগিব সেইকাৰণে পবিত্ৰ আত্মা নুমাই নলবা কৈছে আৰু এই পবিত্ৰ আত্মা কেতিয়াও হেয়গা নকৰিবা ঘৃণা নকৰিবা মাৰ্ক 3 অধ্যায় চাব মাৰ্ক 3 অধ্যায় চাব মাৰ্ক 3 অধ্যায় আঠাইশ 29 পদ ময়ে পঢ়ি আছো 28 29 পদ মই তোমালোকক স্বৰূপকৈ কওঁ মনুষ্য সন্তানবিলাকৰ সকলোবিধ পাপ আৰু ঈশ্বৰৰ নিন্দা কৰা যি নিন্দা এই সকলোবোৰ ক্ষমা হয় কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে তাৰ ক্ষমা কেতিয়াও নহ'ব সি অনন্ত পাপৰ অপৰাধী হালেলুয়া জানিব তাক এই বাক্যটো আপুনি মনত ৰাখিব যদি আমি আমাৰ স্বভাৱ চৰিত্ৰৰ জাগাতে যোগেদি আমাৰ আচাৰ ব্যৱহাৰৰ যোগেদি আমাৰ পৰিয়ালৰ যোগেদি আমাৰ ভাই ককাৰ যোগেদি আমাৰ সকলোবিলাক যদি ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যোগেদি যিবিলাক কাম কৰি আছে যিবিলাক পৰিচৰ্যা কৰি আছে এইবিলাক যদি আমি অপমান কৰোঁ কেতিয়াবা নিগলেক্ট কৰোঁ কেতিয়াবা ঠাট্টা কৰোঁ কেতিয়াবা হাঁহো কেতিয়াবা নিন্দা ইটিকিং কৰি পাওঁ তেনেহ'লে সকলোবিধ ঈশ্বৰৰ ক্ষমা হ'লেও এই পবিত্ৰ আত্মাৰ নিন্দা অপমান কৰাটো কেতিয়াও ক্ষমা নহ'ব কৈছে ঈশ্বৰক আপুনি গালি পাৰক ঈশ্বৰক ক্ষমা আছে কৈছে যীশু খ্ৰীষ্টক আপুনি নিন্দা কৰক অপমান কৰক তথাপি ক্ষমা আছে কৈছে কিন্তু পবিত্ৰ আত্মাক যদি নিন্দা অপমান কৰে আপুনি কেতিয়াও ক্ষমা নাপাব কৈছে জগতো ক্ষমা নাপাব স্বৰ্গতো আপুনি ক্ষমা নাপাব সেইকাৰণে এইটো বহুত ডাঙৰ ভয়ংকৰ সেইকাৰণে পবিত্ৰ আত্মাটো হৈছে ঈশ্বৰৰ তৃতীয় আত্মা তৃতীয় ঈশ্বৰ কৈছে পবিত্ৰ আত্মাও ঈশ্বৰ হয় প্ৰভু যীশু ঈশ্বৰ হয় আৰু এইটো ঈশ্বৰটো ঈশ্বৰে হয় সেইকাৰণে তৃতীয় ঈশ্বৰ বুলি কৈছে তৃতীয় আত্মা কৈছে সেইকাৰণে এই শেষ যুগৰ কাৰণে পবিত্ৰ আত্মা আমাক দান দিছে যাতে প্ৰত্যেকজন মানুহে ঈশ্বৰক যেন দেখিবলৈ যেন পায় আৰু ঈশ্বৰৰ মৰম ঈশ্বৰৰ দয়া মন পৰিৱৰ্তন যেন হয় আৰু সেইকাৰণে পবিত্ৰ আত্মা আমাৰ জীৱনলৈ পঠাইছে সেইকাৰণে এই পবিত্ৰ আত্মা আমি নুমাই নল'ব নালাগে আমি সাৱধানকৈ আমি পবিত্ৰ আত্মাৰ দ্বাৰা আকৰ্ষিত হ'ব লাগে সেইকাৰণে পবিত্ৰ আত্মা নহ'লে মণ্ডলী কেতিয়াও জীয়াই নাথাকে পবিত্ৰ আত্মা থাকিলেহে মণ্ডলী জীয়াই থাকিব আৰু আপুনিও জীয়াই থাকিব আপুনি যদি পবিত্ৰ আত্মা বিনা পবিত্ৰ আত্মাৰ দ্বাৰা মই জীয়াই থাকিম বুলি ক'লেও আপুনি জীয়াই থাকিব পাৰে কিন্তু আপুনি শেষৰ সময়ত জুয়ৰ ৰাজ্যত আপুনি আগভাগ পাব সেইকাৰণে পবিত্ৰ আত্মা হৈছে আমাক মন পৰিৱৰ্তন কৰে আমাক সলনি কৰে হালেলুয়া সেইকাৰণে আৰু পবিত্ৰ আত্মাৰ বিষয়ে বহুত বাক্য আছে তথাপিও মই যথেষ্ট কম সময়ত মই ক'বলৈ ইচ্ছা কৰিছোঁ এই পবিত্ৰ আত্মাটো অনেক বৰ আছে কৈছে অনেক বিধ আছে সেই পবিত্ৰ আত্মাটো অনেক বিধ আছে অনেক বিধ আছে
বাইবেলৰ অনেক বিধ আছে, কিন্তু কিমান বিধ আছে তাৰ হিচাপ নাই, কিন্তু অনেক বিধ আছে। সেই পবিত্ৰ আত্মাই বেলেগ 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 বৰদান দিয়ে, যাকে যি মন যায় এই পবিত্ৰ আত্মাই দিয়ে। আৰু সেইকাৰণে প্ৰথম কৰিন্থিয়া 12 আমি চাম। আমি শেষৰ ফালে আহি আছো। এই পবিত্ৰ আত্মাই আমি দেখি থকা কাৰ্যবিলাক আমি দেখি আছো। পবিত্ৰ আত্মাই অনেক বৰ আছে গৈছে। আমি এই পবিত্ৰ আত্মাৰ বৰবিলাক আমি দেখিবলৈ পাই আছো। আৰু সেইকাৰণে 12 পদৰ পৰা 1 পদৰ পৰা আমি পঢ়ি যাম দেই। আমি সকলোৱে শুনিবলৈ পাৰিম আৰু জানিব পাৰিম যে পবিত্ৰ আত্মাৰ কি কি বৰ আছে। হে ভাইবিলাক, আত্মিক বৰৰ বিষয়ে তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। তোমালোকে জানা, যেতিয়া তোমালোকে পৰজাতি আছিল তেতিয়া যেনেই তিনি চালিত হৈ নিৰ্বাক মূৰ্তিবোৰৰ ওচৰলৈ নিয়া হৈছিল। এই কাৰণে মই তোমালোকক জনাইছো যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীশুক সাব্যস্ত নবলে, আৰু পবিত্ৰ আত্মাৰে দ্বাৰাই নহলে কোনেও যীশুক প্ৰভু বুলি বুলিব নোৱাৰে। বৰ অনেক বিধ, কিন্তু আত্মা একে, আৰু পৰিচৰ্যা অনেক বিধ, কিন্তু প্ৰভু একে। কৰ্মসাধক গুণো অনেক বিধ, কিন্তু ঈশ্বৰ একে। তেওঁ সকলোতে সকলো কৰ্মৰ সাধন কৰ্তা, কিন্তু হিতৰ কাৰণে প্ৰতিজনক আত্মা প্ৰকাশক গুণ দিয়া হৈছে। তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আনজনক জ্ঞানৰ কথা, একে আত্মাৰে আনজনক বিশ্বাস দিয়া হৈছে। এই একে আত্মাৰ দ্বাৰাই কোনো সুস্থ কৰিব পৰা বৰ, আন কোনো পৰাক্ৰম কাৰ্য সাধন কৰিবৰ, আন কোনো ভাৱবাণী খবৰ, আৰু কোনো আত্মাবিলাক চিনিবৰ, আৰু কোনো নানাবিধ ভাষা ক'বৰ কাৰণে, আৰু আন কোনো নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তি বৰ দিয়া হৈছে। কিন্তু এই একমাত্ৰ আত্মাই যাকে যি দিবলৈ মন কৰে তাকে তেওঁ ভাগ বাটি দি সেই সকলোকে সাধন কৰিছে। হালেলুয়া। বহুত আছে পবিত্ৰ আত্মাৰ বৰ, বহুত আছে। বিধ বৰ আছে। ইয়াতে বহুত পবিত্ৰ আত্মা বৰ পোৱা মানুহ আছে, কিন্তু আপোনালোকে গম পোৱা নাই। আৰু এইটো গম পাবলৈ পবিত্ৰ আত্মা সহায় আপুনি লাগিব, যেতিয়াহে আপুনি পবিত্ৰ আত্মাৰ বৰটো আপুনি গম পাব। কাকবা বাক্য ক'বৰ কাৰণে দিছে, কাকবা প্ৰাৰ্থনা কৰিবৰ কাৰণে শক্তি দিছে, কাকবা বাক্য শুনিবৰ কাৰণে শক্তি দিছে, কাকবা প্ৰাৰ্থনা কৰিবৰ কাৰণে সময় দিছে, কাকবা ভাৱবাণী প্ৰচাৰ কৰিবৰ কাৰণে অনেক এইবিলাক বিধবিলাক পবিত্ৰ আত্মাই যাকে যি মন দিবলৈ ইচ্ছা কৰে তাকে দিয়ে গৈছে। কিন্তু আপুনি হাবিয়া হ'ব লাগিব দেই। সেই পবিত্ৰ আত্মা বৰটো পাবলৈ আপুনি হাবিয়া হ'ব লাগিব, ইচ্ছা থাকিব লাগিব। যদি আপুনি বিশ্বাসী যদি থাকে, মাত্ৰ বিশ্বাসী হৈ থাকিম বুলি যদি আপুনি থাকে, আপোনাৰ বিশ্বাসৰ আত্মাহে মাত্ৰ দি থাকিব, বিশ্বাসৰ আত্মাই মাত্ৰ পাব আপুনি। কিন্তু আপুনি আৰু সেই আত্মাৰ দ্বাৰাই আৰু অনেক যে কৰ্ম কৰিব লাগে সেইটো আপুনি নাপাব। সেইকাৰণে আপোনাৰ হাবিয়া থাকিব লাগে, ইচ্ছা থাকিব লাগে। সেই আত্মাটো আপুনি খোজাৰ নিচিনা নহ'ব পাৰে। কিয়নো ইয়াত কৈছে সেই আত্মাই যাকে যি দিবলৈ ইচ্ছা কৰে তাক দিয়ে, আপুনি ইচ্ছা কৰা নিচিনাকৈ নিদিয়ে। সেই আত্মাই আপোনাক যি আত্মা বৰ দিলে আপুনি কাৰ্য ব্যৱহাৰ কৰিব পাৰিব, সেই আত্মাই আপোনাক জানে, ঈশ্বৰে জানে। সেইকাৰণে সেই আত্মাটো আপোনাক দিয়ে। হালেলুয়া। কাকবা প্ৰচাৰ কৰিবৰ কাৰণে সাহস আত্মা দিয়ে, কাকবা বুজাবৰ কাৰণে, কাকবা ধুমকি দিবৰ কাৰণে বা উদুগুনি দিবৰ কাৰণে, দবিয়াবৰ কাৰণে এনেকা সাহস আত্মা দিয়ে। বহুত ধৰণৰ আত্মা আছে। সেইকাৰণে আমি আমাৰ মাজত কোনোবা যদি কিবা এটা ক'লে আমি চাই চিন্তি চাব লাগে যে তেওঁ মোক কিয় গালি দিলে, তেওঁ মোক কিয় এনেকা কথা ক'লে। সেই তেওঁ হয়তো সেই পবিত্ৰ আত্মাৰ দ্বাৰাই হয়তো আপোনাক সতৰ্ক কৰি দিব পাৰে।
আপুনি তাক জানিব লাগে, বুজিব লাগে। কিন্তু তেওঁ মোক গালি পাৰিছে, ধমকি দিছে, এনেকুৱা নকৰিব, বাধা কৰিছে, সেইটো আপুনি ভাবি যদি বেয়া পায়, তেনেহ'লে পবিত্ৰ আত্মাক আপুনি কি কৰা হ'ব? নেগলেক্ট কৰা হ'ব। আপুনি জানিব লাগে যে সেই কথাটো তেওঁ কিয় ক'লে। এইটো মই এইফালে যাব বিচাৰিছিলোঁ, তেওঁ যাব নিদিলে, কিয় বা যাব নিদিলে বা কিয় বা কৰিব নিদিলে, এইটো আপুনি অলপ হ'লেও চিন্তা কৰি চাব। আপোনাৰ পবিত্ৰ আত্মাৰ দ্বাৰাই আপুনি চিন্তা কৰি চাব যে এইটো বা কিয় বাধা দিলে বা কিয় কৰিব দিয়া নাই। সেইটো কথাটো হয়তো আপুনি পিছত এই পবিত্ৰ আত্মাই আপোনাক বুজাব। সেইকাৰণে আমি সকলো সময়তে আমি নম্ৰতাৰে আমাক চলিব দিছে। যদি আমি অলপতে কামোৰা কামুৰি গিলা গিলি যদি হওঁ, তেতিয়াহ'লে একো পবিত্ৰ আত্মাক কাম নকৰিব কৈছে। সেইকাৰণে গালাতিয়াত সেইকাৰণে কৈছে আমাক, গালাতিয়া 5:8 সেইকাৰণে কৈছে। আৰু এই পবিত্ৰ আত্মাৰ 9টা ফল আছে, বিশেষ 9টা গুণ আছে কৈছে। 9টা গুণ, এই 9টা গুণটো থাকিব লাগে। 9টা গুণটো থাকিলেহে পবিত্ৰ আত্মাৰ ফলটো আপুনি পাব। আৰু এই 9টা ফলটো আপোনাক গালাতিয়া 5:8 22-23 পদত কোৱা আছে। আপুনি পঢ়িব। এই বাক্যৰ দ্বাৰাই আপুনি যদি আছে না নাই, মই জড়িত আছে না নাই, সেই বাক্যৰ দ্বাৰাই আপুনি গম পাব। যদি নাই, তেনেহ'লে আপুনি জাগতিক নিচিনাকৈ হৈ আছে। সেইকাৰণে গালাতিয়া 5:8 19 পদত এইকাৰণে কৈছে, 19 পদত সেইকাৰণে কৈছে, গালাতিয়া 5:8 19 পদ, অঠৰ পৰা 19 পদ। কিন্তু তোমালোক যদি আত্মাৰ দ্বাৰাই চালিত হোৱা, তেন্তে তোমালোকে বিধানৰ অধীন নোহোৱা। কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত, সেয়ে বিবিচাৰ, অসুচি কাৰ্য, লম্পট আচৰণ, দেৱপূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং, ৰাগ, বিভেদ, নানা মত, অসূয়া, মততা, ৰংগৰক আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য, এই সকলোৰে বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগে কৈছোঁ। আৰু যিবিলাকে এনে আচৰণ কৰে, তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। হালেলুয়া। সেইকাৰণে আমাক পবিত্ৰ আত্মাৰ দ্বাৰাই আমি সাৱধান হ'ব লাগে। কিন্তু আমাক পবিত্ৰ আত্মাৰ বৰটো দিছে, এইবিলাক সকলোকে আমি এৰি ফালে কি হ'ব লাগে? আমাক 22 পদত কৈছে, কিন্তু প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগল ভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এই সকলো আত্মাৰ ফল, এই সকলোবিলাক আমাৰ লগত থাকিব লাগে। তেতিয়াহে আত্মাৰ অধিকাৰত যে আমি আছোঁ আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি পালন কৰি আছোঁ, ইয়াৰ দ্বাৰাই পবিত্ৰ আত্মাই আমাক সদায় আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। আজি আমি যে ঈশ্বৰৰ সন্তান, এই আত্মাই আমাক সাক্ষ্য দিয়ে। হালেলুয়া। সেইকাৰণে আমি যিকোনো অৱস্থাতে, যিকোনো সময়তে আমি জাগতিক নিচিনাকৈ আমি চলিব নালাগে, আমি আত্মাৰ দ্বাৰা আমি চলিব লাগে। সেইকাৰণে গালাতিয়া 5:25 পদত কৈছে, আমি যদি আত্মাৰে জীওঁ, কৈছে আমি সঁচাকৈ যদি আমি আত্মাৰে জীওঁ, তেন্তে আত্মাৰে চলো হওক। আমি ইজনেই সিজনৰ খং তুলি আৰু ইজনে ইজনক অসূয়া কৰি অনৰ্থক দৰ্প নকৰোঁ হওক। হালেলুয়া। আত্মা থকাবিলাকে কেতিয়াও দৰ্প নকৰে, কেতিয়াও গৌৰৱ নকৰে, কেতিয়াও খং নুতলে, কেতিয়াও অসূয়া নকৰে, কেতিয়াও হিংসা নকৰে, কেতিয়াও গালি নাপাৰে, কেতিয়াও বেগটা নালাগে। পবিত্ৰ আত্মা থাকাবিলাকে এইবিলাক স্বভাৱ চৰিত্ৰবিলাকৰ পৰা দূৰত থাকে। আমি যদি আত্মাৰে জীওঁ, তেন্তে আত্মাৰে আমি চলিব লাগে। আৰু যদি আত্মা আছে বুলি কৰি ফালে যদি খং তুলি আৰু বেগটা লাগি ইজনে ইজনে কামোৰা কামুৰি গিলা গিলি যদি কৰি থাকোঁ, তেনেহ'লে আমাৰ জীৱনৰ আত্মাটো নাই। আৰু সেইকাৰণে ৰোমিয়া 8:2 তাতে 6, 7, 8 কৈছে, বহুত আত্মাৰ কথা কোৱা আছে বাইবেলত। সেইকাৰণে আমি আত্মাৰ দ্বাৰাই যদি চালিত হওঁ, তেনেহ'লে আমি ঈশ্বৰৰ সন্তান বুলি কৈছে। হালেলুয়া। জাগতিক মনেৰে মাংসত কাৰ্যৰ দ্বাৰাই আমি যদি চলো, তেনেহ'লে পবিত্ৰ আত্মা আমাৰ জীৱনত কাম নকৰে আৰু আমি ঈশ্বৰৰ সন্তানৰ পৰা বিৰত আছোঁ আৰু বঞ্চিত হৈ আছোঁ। সেইকাৰণে আমি সকলোৱে ভয় কৰিব লাগে যে মই পবিত্ৰ আত্মাৰ দ্বাৰাই কিবা এটা কৰি পালোঁ নেকি,
পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰ আত্মাক মই নিগলেক্ট কৰি পালোঁ নেকি? মোৰ জীৱনত পবিত্ৰ আত্মাক কিবা এটা বাধা পাই আছে নেকি? বা মোৰ দ্বাৰাই কোনোবা পবিত্ৰ আত্মাৰ জীৱনত কাৰোবাৰ জীৱনত বাধা পাইছে নেকি? এই সকলোবিলাক আমি জানিব লাগে, শিকিব লাগে, বুজিব লাগে। তেতিয়াহে আমাৰ জীৱনত সকলোবিলাক আগবাঢ়িব আৰু বিশ্বাসত, বাক্যত, প্ৰাৰ্থনাত আমি সকলোৱে সাৱধান থাকিব। হালেলুয়া। সেইকাৰণে মণ্ডলীবিলাকলৈ পবিত্ৰ আত্মাই যি কৈছে তাক শুনক কৈছে। মণ্ডলীবিলাকলৈ পবিত্ৰ আত্মাই যি কথা কৈছে তাক শুনক। শুনিবলৈ সকলোৰে কাণ আছে, কিন্তু শুনক কৈছে। যাৰ কাণ আছে তেওঁ শুনক কৈছে। যাৰ কাণ আছে, আপোনাৰ কি কাণ আছে? পবিত্ৰ আত্মাৰ কথা শুনিবৰ কাৰণে কাণ আছে নে নাই? পবিত্ৰ আত্মা প্ৰকাশিত বাক্যত 2 অধ্যায়ৰ তাতে পাব যে পবিত্ৰ আত্মাৰ দ্বাৰাই মণ্ডলীবিলাকলৈ যি কথা কৈ আছে এই সকলোবিলাক কথা শুনক। কিয়নো মই যি বাক্য কৈ আছো, যীশুখ্ৰীষ্টে কৈছে পৃথিৱীত থকা সময়ত মই যি বাক্য আপোনালোকক শিকাই আছো, যি কথা কৈ আছো, যিবিলাক কথা বুজাই আছো, সেই সকলো আত্মা আৰু জীৱন কৈছে। হালেলুয়া। সেই আত্মাই জীৱন আৰু আত্মা কৈছে। যোহনৰ 6:63 পদত কৈছে। আপুনি চাওক, প্ৰভু যীশু নিজে মুখেৰে কৈছে মই যিবিলাক আপোনালোকে শিকাই আছো, যিবিলাক দেখুৱাই আছো, সকলোৱে আত্মা আৰু জীৱন কৈছে। সেইকাৰণে গোটেই বাক্যটোৱে হৈছে ঈশ্বৰৰ আত্মা। হালেলুয়া। ঈশ্বৰৰ জীৱন। গোটেই শাস্ত্ৰটোৱে কৈছে, যিবিলাক শাস্ত্ৰত লিখা আছে, যিবিলাক বাক্য লিখা আছে, সকলোৱে আত্মাৰ জীৱন। সেইকাৰণে মণ্ডলীবিলাকলৈ যি আত্মা যি কথা কৈছে, যাৰ কাণ আছে তেওঁ শুনক। আপোনালোকৰ এই কাণটো কি ধৰণৰ? জাগতিক কাণ না ঈশ্বৰৰ কাৰণে কাণ? গীৰ্জাত অহাৰ কাৰণেহে মাত্ৰ ঈশ্বৰৰ কাণ, গীৰ্জাৰ পৰা ওলাই যোৱাৰ পিছত আকৌ জাগতিক কাণ। এনেকুৱা যদি হয়, তেনেহ'লে আমি আত্মাৰ বিৰোধী কাম কৰি আছো। আত্মাৰ বিৰোধী কাম কৰি আছো, তেনেহ'লে আমি ক্ষমা পোৱাটো অসম্ভৱ। সেইকাৰণে আমি ক্ষমা নোপোৱা কাৰ্য যাতে আমি নকৰোঁ। আমি সকলো ঈশ্বৰে আমাক মৰমেৰে তেওঁ আমাক আত্মা দিছে। সেই আত্মাৰ দ্বাৰাই আমি সকলো ঈশ্বৰৰ সন্তান বুলি আমি স্বীকৃতি পাইছোঁ, গণ্য হৈছোঁ, আমি ধাৰ্মিক বুলি আমি গণিত হৈছোঁ। সেইকাৰণে এই আত্মাক আমি কেতিয়াও নুমাই ল'ব নালাগে। হালেলুয়া। আৰু যীশুৱে কৈছে যে তোমালোকে সহি থাকা কৈছে। সহি থাকা। যাৰ পবিত্ৰ আত্মা আছে সিহে সহি থাকিব পাৰিব। হালেলুয়া। যীশুখ্ৰীষ্টই কৈছে এটা মুঠি 24:13 পদত কৈছে যিবিলাকে শেষলৈকে সহি থাকিব তেওঁলোকেহে পৰিত্ৰাণ পাব। হালেলুয়া। কিন্তু যিবিলাকৰ জীৱনত পবিত্ৰ আত্মা কাম কৰা নাই, পবিত্ৰ আত্মাই থকা নাই বা নাই, তেওঁলোকে সহি থাকিব নোৱাৰিব। শেষৰ দিনলৈকে সহি থাকিব নোৱাৰিব। শেষৰ দিনলৈকে যীশুখ্ৰীষ্ট অহালৈকে সি সহি থাকিব নোৱাৰিব, কাৰণ তেওঁৰ আত্মাই নাই। চেঁচা, ঢিলা, নৰম, আৰু সি সহি থাকিব নোৱাৰে, সি পৰি যাব। সেইকাৰণে সহি থকাটো হৈছে বহুত পৰীক্ষা আহিব পাৰে আপোনাৰ জীৱনত, বহুত সমস্যা আহিব পাৰে আৰু বহুত সংকট আহিব পাৰে, কিন্তু আপোনাক যীশুখ্ৰীষ্টে সহি থাকিব পৰা জ্ঞান দিছে। হালেলুয়া। ভয়ৰ আত্মা নিদি তোমালোকক জয়ৰ আত্মা দিছো কৈছে। হালেলুয়া। 1 তিমথিয় 1:7 হালেলুয়া। সেইকাৰণে আজি আমি এই কথাবিলাক আমি জানিব লাগে। সহি থকা মানে আমাৰ বহুত সমস্যা আহিব। যীশুৱে নিজে কৈছে সহি থাকিবা, তেতিয়াহে পৰিত্ৰাণ পাব কৈছে। যদি আপোনাৰ জীৱনত যদি পবিত্ৰ আত্মা যদি নাই, তেনেহ'লে আপুনি সহি থাকিব নোৱাৰিব। আপুনি অহা কালিয়ে আপুনি বিচলিত হৈ যাব, আপুনি সহি থাকিব নোৱাৰিব। হালেলুয়া। আৰু প্ৰাৰ্থনা কৰি থাকিবা কৈছে। সহি থকা মানে প্ৰাৰ্থনা কৰি থাকিবা। লুকৰ 21:36 পদত কৈছে, যীশুৱে নিজেই কৈছে, বহুত কথা কৈছে আমাক পবিত্ৰ আত্মাৰ দ্বাৰাই। যীশু কৈছে আমাৰ সাৱধান পৰ দি প্ৰাৰ্থনা কৰি থাকিবা কৈছে, যাতে এই পৃথিৱীত যিমান ঘটনাবিলাক হৈ আছে, লুটপাট হৈ আছে, ঘটনা হৈ আছে, যাতে এই ঘটনাবিলাক তুমি শুনিলেও দেখা পালেও যাতে তুমি যেন নষ্ট নহয়, আৰু তোমাৰ ওচৰত যেন
এইবিলাক আহি নাপায় সেইকাৰণে পৰ দি প্ৰাৰ্থনা কৰি থাকিব কৈছে হালেলুয়া আত্মা থকা জনেহে এইবিলাক কৰিব পাৰিব যিবিলাকে আত্মাৰে জীৱন যাপন কৰি আছে তেওঁবিলাকেহে পৰ দি থাকি প্ৰাৰ্থনা কৰিব সহি থাকিব পাৰিব ঈশ্বৰৰ বাক্য শুনি থাকিব ঈশ্বৰৰ বাক্যত মনোযোগ দি থাকিব পাৰিব আত্মা থাকাবিলাকে হালেলুয়া সেইকাৰণে আমাক বিভিন্ন ধৰণৰ কথা আত্মাৰ বিষয়ে কথা কৈছে আৰু বহুত দীঘল সাবজেক্ট আছে কিন্তু মই আজি এইখিনি কথা কৈ ফেলে মই শেষ কৰিব বিচাৰিছোঁ আৰু এইখিনিয়ে আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বিষয় হয় যে পৰ দি প্ৰাৰ্থনা কৰি থকা আত্মা থাকাবিলাকেহে পাৰিব সহি থাকাবিলাকে আত্মা থাকাবিলাকেহে পৰি থাকিব পাৰে ৰখি থাকিবা কৈছে বাট চাই থাকিবা কৈছে হালেলুয়া সেইকাৰণে লাষ্ট পদৰ আমি পঢ়িম প্ৰথম দ্বিতীয় তিমথিয় লাষ্ট পদ আমি চাম 2 তিমথিয় 1 অধ্যায়ৰ 14 পদ যি উত্তম দান তোমাক গোটাই দিয়া হৈছে তাক আমাৰ বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখা হালেলুয়া সকলোৱে ক'ব 2 তিমথিয় 1 অধ্যায়ৰ 14 পদ যি উত্তম দান তোমাক গোটাই দিয়া হৈছে তাক আমাক বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখা পহৰা দি ৰাখিব আমি পবিত্ৰ আমাক দান দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাক ৰখি থাকিব দিছে ৰখাই থাকিব দিছে সহি থাকিব দিছে হালেলুয়া যি উত্তম দান কৈছে উত্তম দান মানে উত্তম দান তোমাক গোটাই দিয়া হৈছে সেই উত্তম দান কোনেও পোৱা নাই যিবিলাকে যীশু প্ৰভু বুলি কৈছে তেওঁলোকেহে পাইছে হালেলুয়া আজি যদি আপুনি প্ৰভু যীশু প্ৰভু বুলি যদি স্বীকাৰ কৰিছে তেনেহ'লে আপোনাৰ সেই উত্তম দানটো লগত আছে সেই উত্তম দানটো তাক আমাক আমাৰ লগত বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিব দিছে হালেলুয়া যদি পহৰা দিব যদি পাৰা নাই তেনেহ'লে আমাৰ মৃত্যু অনিবাৰ্য নৰক জীৱনত আমি যাব লাগিব সেইকাৰণে ঈশ্বৰে ইমানখিনি মৰম কৰি আমাক শিক্ষা দি ৰাখিছে সাৱধান বানি ৰাখিছে যাতে আমি সদায় পহৰা দি ৰাখিব পাৰিম আৰু আমাৰ দিয়া জীৱন আমি কেতিয়াও নষ্ট হ'বলৈ এৰি নিদিওঁ কিয়নো এই পৃথিৱীত অনেক দুখ সংকট বিপদ আপদ আছে কিন্তু আমাক এই সকলো বিপদে আপদে আমাক খ্ৰীষ্ট প্ৰেমৰ পৰা আমাক কোনেও বঞ্চিত কৰিব নোৱাৰে হালেলুয়া ৰোমিয়া 8:8 আমি পাম এইবিলাক কথা আমাক পৃথিৱীৰ গোটেই শক্তিয়ে কোনো মানুহৰ কোনো ৰাজনৈতিক কোনো শক্তি বা মানুহৰ কোনো পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক খ্ৰীষ্টৰ প্ৰেমৰ পৰা কেতিয়াও ধ্বংস কৰিব নোৱাৰে বা আপোনাক হানি কৰিব নোৱাৰে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড সেই সকলোবিলাক পবিত্ৰ আত্মাৰ দ্বাৰাহে সক্ষম আছে সেইকাৰণে পবিত্ৰ আত্মাটো হৈছে ঈশ্বৰৰ আইডেণ্টিটি কাৰ্ড সেই আইডেণ্টিটি কাৰ্ড যেতিয়া আপোনাৰ লগত আছে তেনেহ'লে আপোনাৰ স্বৰ্গ ৰাজ্যৰ প্ৰৱেশৰ দুৱাৰটো মুকলি হ'ব হালেলুয়া অট'মেটিক আপোনাৰ দুৱাৰটো আপোনাৰ কাৰণে দুৱাৰ মুকলি আছে কিয়নো আপোনাৰ আই কাৰ্ড আছে হালেলুয়া সেইকাৰণে আপুনি কোম্পানীত যাওক আপোনাক আই কাৰ্ড পাব এই আই কাৰ্ড নহ'লে আপোনাক কোম্পানীত সোমাব নিদিয়ে আই কাৰ্ড দেখাব লাগিব চিকিউৰিটিক দেখাব লাগিব তেতিয়াহে আপোনাক সোমাব দিব নহ'লে কোনো মানুহে এই আমাক লগ পাব লাগিছিল বুলি ক'লেও নাই সোমাব নিদিয়ে লাগে চিকিউৰিটি সেই মানুহজনক মাতি আনিব তেতিয়াহে সেইদৰে জগততে ইমানখিনি কাঢ়া নিয়ম সেইখিনি স্বৰ্গৰ ৰাজ্যত আৰু অধিক কঠোৰ নিয়ম আছে এই পবিত্ৰ আত্মাই হৈছে আই কাৰ্ড সেইকাৰণে পবিত্ৰ আত্মা প্ৰত্যেকজন সৰু বৰ ডাঙৰ স্বামী ভাৰ্যা ল'ৰা ছোৱালীসকলে এই আই কাৰ্ডটো আমি বুজিব লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া মই আৰু দীঘলীয়া ক'বলৈ ইচ্ছা কৰা নাই আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ ঈশ্বৰৰ বাক্য কওঁতা আৰু শুনোতাবিলাকৰ ঈশ্বৰৰ অনুগ্ৰহ থাকক প্ৰেইজ দ্য লৰ্ড